গাইজ আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যিসকলে অসম চৰকাৰ APSC পৰীক্ষা দিছিলে য'ত আপোনালোকৰ প্ৰিলিমছ মেইনছ তাৰপিছত যিটো ইণ্টাৰভিউ হয় সেইটো দি পেলাই যিসকলে ফাইনেল ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ ফাইনেলি আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট হয় সেইটো আহি গৈছে ক'ত চেক কৰিব লাগিব কেনেকৈ চেক কৰিব লাগিব দেখাই দিম তাৰ লগতে আৰু এটা ইনফৰমেশ্যন দি দিওঁ বৰ্তমান সময়ত নিউ APSC পোষ্টৰ বাবে এপ্লাই চলি আছে যদিহে আপোনালোকৰ ইণ্টাৰেষ্ট আছে তাত এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া আমি ৰিজাল্টটো চাই লওঁ প্ৰথমতে আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট indiafastjobler.com তো ইয়াতে ক্লিক কৰাৰ পিছত এইটো অপেন হৈ যাব যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই কৰি ৰাখিব যিকোনো চাকৰি খবৰ পাবলৈ ঠিক আছে সো আপোনালোকে ইয়াতে চাব পাৰিব অলপ তললে আমি স্ক্ৰল কৰিম ইয়াতে পোষ্ট কিমান আছিলে প্ৰায় 913 পোষ্ট আছিলে যা 22 চনতে এপ্লাই হৈছিলে যিটোৰ বাবে অলৰেডি প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ সকলো কমপ্লিট হোৱাৰ পিছত বৰ্তমান সময়ত ইয়াৰ ফাইনেল ৰিজাল্ট আহিছে আপোনালোকে চাব পাৰিব সো ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াৰ যিটো ৰিজাল্টটো সেইটো ডাউনলোড হৈ যাব এটা PDF ফৰ্মেটত মই আপোনালোকক দেখাই দিম কেনেকৈ চেক কৰিব লাগে আৰু যদি আপোনাৰ ইণ্টাৰেষ্ট আছে যে এইবাৰ আপোনালোকে APSC দিম বুলি ভাবিছে তেনলৈ এইবাৰ নতুনকৈ আহা APSC ৰ বাবে বৰ্তমান সময়ত এপ্লাই চলি আছে মই আপোনালোকক দেখাই আছো প্ৰথমতে আপোনালোকক এই যিটো ফাইনেল ৰিজাল্ট আহিছে সেইটো দেখাই লওঁ তাৰপিছত নতুনকৈ ভেকেন্সি মুকলি হোৱা যিটো APSC পোষ্ট আহিছে সেইটোৰ বিষয়ে অলপ কৈ দিম কিন্তু প্ৰথমতে মই আপোনালোকক এইটো দেখাই লওঁ যিহেতু বৰ্তমান সময়ত এইটো ৰিজাল্ট আহি গ'ল আপোনালোকে চাওক এইটো ডাউনলোড হৈ আছে PDFটো অকমান হেভি হয় 21.98 MB PDF হয় মানে ইয়াতে হয়তো কেইবাটাও পেজ আছে নিশ্চয় চাগে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি ৰাখিব যিকোনো চাকৰি খবৰ সকলোতকৈ আগত পাবলৈ ঠিক আছে সো এতিয়া আমি চাওঁ যে কাৰ কিসমত খুলিছে মানে কোনে কোনে চাকৰি পাইছে সেইটো আমি এতিয়া চাম ইয়াতে কিছুমানে মানে ACS হ'ব কিছুমান APS হ'ব সকলোবোৰ ইয়াতে আপোনালোকে চাব পাৰিব চাওক এইটো মই ক্লিক কৰাৰ লগত ইয়াৰ যিটো PDFটো সেইটো আপোনালোকৰ সন্মুখত আহি গ'ল আপোনালোকে ইয়াতে চাব পাৰিব জানুৱাৰী 2024ত আহা নটিচ হয় ইয়াতে আপোনালোকে চাওক ৰিজাল্ট হয় ফাইনেল ৰিজাল্ট আৰু এতিয়া আমি ইয়াতে ৰিজাল্ট চাবলৈ হ'লে এনেকৈ আমি চাব লাগিব ইয়াতে প্ৰায় 22টা পেজ আছে আপোনালোকে চাওক এটা আমি কেনেকৈ চাব লাগিব আপোনালোকে পোষ্ট ৱাইজ ৰিজাল্টবোৰ বেলেগ আপুনি কিহত পাইছে সেইটো বস্তু ইয়াতে আপোনালোকে চাব পাৰিব ফাৰ্ষ্ট হৈছে যিটো আমাৰ আসাম সিভিল সাৰ্ভিস যিটো আমি ACS বুলি কওঁ এই ACS ৰ এইখিনি ল'ৰা ছোৱালীৰ নাম হৈছে ACS ত আপোনালোকে চাওক ইয়াতে এটা পেজ দুটা পেজ আছে ACS ৰ পোষ্ট হয় এইখিনি এতিয়া নেক্সট হৈছে যেটো APS বুলি কওঁ আসাম পুলিচ সাৰ্ভিস যেটো দিলে আমি ডাইৰেক্ট DSP হ'ব পাৰো সো ইয়াতে মানে APS ৰ পোষ্টৰ আপোনালোকে এইখন লিষ্ট হয় আপোনালোকে ইয়াতে চাব পাৰিব তো এইখন লিষ্টৰ পিছতে আছে লেবাৰ অফিচাৰ পোষ্ট আছে তো লেবাৰ ডিপাৰ্টমেন্টৰ যেটো অফিচাৰ পোষ্ট ইয়াতে তিন টাইপ আছে চাকৰি তাৰপিছত সুপাৰিনটেণ্ডেণ্ট অফ টেক্সৰ আছে ইয়াতে বহুকেইটা তো ইয়াতে আছে চাওক তাৰ পিছত আছে সুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ ডিপাৰ্টমেন্টৰ এটা টাইপ আছে তাৰপিছত ডিস্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ ইয়াতে এটা পোষ্ট টাইপ আছে তাৰপিছত আসাম ফাইনেন্স সাৰ্ভিসৰ আছে ইয়াতে মানে যিমান কিটা আমাৰ বেলেগ ব্লক ডেভেলপমেন্ট অফিচাৰ হক মানে যিমানখিনি পোষ্ট আছে সেই যিমানখিনি পোষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাব তো যদি আপোনালোকৰ ইয়াতে নাম আছে কংগ্ৰেচুলেশ্যনছ আপোনালোকে চাকৰি পাইছে কমেন্ট কৰি জনাব আপোনালোকৰ ৰিজাল্ট কি হ'ল ঠিক আছে আৰু যিসকলৰ ইয়াত নাম নাই বা যিসকলে নতুনকৈ APSC দিব বিচাৰে তেওঁলোকৰ বাবে ভাল খবৰটাও আছে যেহেতু বৰ্তমান এপ্লাই চলি আছে মই আপোনালোকক দেখাই দিছো আমি এইছো আমাৰ যিটো অফিচিয়েল ৱেবছাইট indiafastjobler.com ইয়াতে যেহেতু অলৰেডি এপ্লাই চলি আছে APSC ৰ বাবে নতুনকৈ আহা APSC পোষ্টটো এইটো আপোনালোকে চাওক ইয়াতে প্ৰায় 235 পোষ্ট আছে সেম পোষ্ট হয় যেনেকুৱা ধৰণৰ APSC পোষ্ট ওলাই তেনেকুৱা ধৰণৰ পোষ্টে বৰ্তমান সময়ত মুকলি হৈ গ'ল আৰু যদি আপোনালোকৰ ইন্টাৰেষ্ট আছে বা যদি এইবাৰ ৰিজাল্ট আপোনালোকৰ কিবা কাৰণত বেয়া হ'ল তেন্তে এইবাৰ দিব পৰা সুবিধা এটা আহি গ'ল যিটোৰ বাবে এপ্লাই লাষ্ট ডেট দিয়া হৈছে 6 ফেব্ৰুৱাৰী 2024 পোষ্টৰ সংখ্যা আছে 235 পোষ্টৰ সংখ্যা আছে এই যেটো এক্সামটো হ'ব আপোনালোকে নিশ্চয় জানে যে CCE এক্সাম বুলি কোৱা হয় আৰু অলপ আমি তললৈ যদি স্ক্ৰল কৰো ইয়াতে কি পোষ্ট আছে কিমান পোষ্ট আছে সেইখিনি বস্তু ধুনীয়াকৈ চাব পাৰিব যদি ক্যাটাগৰি ওয়াইজ চাব বিচাৰে ইয়াতে আপোনালোকে সেইখিনি বস্তু চাব পাৰিব ইয়াতে আমি অলপ তললৈ স্ক্ৰল কৰো ইয়াতে এপ্লাই কৰিবলৈ যেটো বয়সৰ সময়সীমা ধৰে সেইটো 21 বছৰৰ পৰা 38 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰে যদি ST বা SC হয় তেন্তে 43 ইয়াৰ্ছলৈকে পাৰে যদি OBC বা MOBC হয় তেন্তে 41 ইয়াৰ্ছলৈকে যদি আপোনালোকে PWD হয় তেন্তে 48 ইয়াৰ্ছলৈকে আপোনালোকে APSC পৰীক্ষাটো দিব পাৰিব বয়স আপোনালোকৰ বয়সটো 1 জানুৱাৰী 2023 ৰ পৰা ধৰা হয় ঠিক আছে যেটো কোৱালিফিকেশনটো সেইটো গ্ৰেজুৱেচনছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেচনছ কৰিছে তেনলে APSC পৰীক্ষা আপোনালোকে দিবলৈ পাৰিব ঠিক আছে ইয়াতে যেতিয়া এপ্লাই কৰিব কিছু এপ্লিকেশন ফিজ দিব লাগিব জেনেৰেল OBC ক্যান্ডিডেটে 297 रुपीस এপ্লিকেশন ফিজ পে কৰিব লাগিব যদি ST SC ক্যান্ডিডেট হয় তেন্তে 197 হয় PWD BPL মানে যেটো আমাৰ ৰেশন কাৰ্ডত BPL ক্যান্ডিডেট তেওঁলোকৰ কথা কোৱা হৈছে তো PWD BPL ক্যান্ডিডেট বা ফিমেল ক্যান্ডিডেটে 47 रुपीस পে কৰিলে হৈ যাব BPL ক্যান্ডিডেটৰ যিকোনো ক্যান্ডিডেট হ'ব পাৰে বা তেওঁলোকৰ মেল ফিমেল যিকোনো হ'ব পাৰে যদি 47 रुपीस পে কৰিলে আপোনালোকৰ হৈ যাব ঠিক আছে সিলেকশন প্ৰসেছত দুটা থাকে আপোনালোকে নিশ্চয় জানে যে প্ৰিলিমছ মেইনছ তাৰ পিছত আমাৰ ইন্টাৰভিউ হয়
প্ৰিলিমছটো আপোনালোকে নিশ্চয় জানে যে টিক মাৰ্ক দিয়া পৰীক্ষা হয়, তাৰপিছত মেইনছত আপোনালোকৰ লিখিত পৰীক্ষা হয়, তাৰপিছত এটা ইণ্টাৰভিউ লোৱা হয়, সেইটো হৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। ঠিক আছে, এতিয়া ডেটটো দিয়া হৈছে আপোনালোকৰ যিটো প্ৰিলিমছ হ'ব, সেই প্ৰিলিমছটো 17 মাৰ্চ 2024 আপোনালোকৰ অনুষ্ঠিত হ'ব। কেনেকুৱা কি হ'ব সেইখিনি মই অলৰেডি আপোনালোকক কৈছোঁৱে। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টখিনিও চাব পাৰিব যে ক'ত ক'ত হ'ব প্ৰিলিমছটো। তো এইখিনি জেগাত আপোনালোকৰ প্ৰিলিমছৰ এক্সামটো অনুষ্ঠিত হ'ব। ঠিক আছে, তাৰপিছত যিটো আপোনালোকৰ মেইনছ হ'ব, সেই মেইনছটো আপোনালোকৰ হ'ব জুন বা জুলাই মাহৰ ভিতৰত আপোনালোকৰ মেইনছটো অনুষ্ঠিত হ'ব। ইয়াতে এইকেইটা চেণ্টাৰত আপোনালোকৰ এক্সাম হ'ব: শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, লখিমপুৰ, বঙাইগাঁও, গুৱাহাটী। তাৰপিছতে আপোনালোকৰ যিটো ইণ্টাৰভিউ হয়, সেই ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব গুৱাহাটীত। এইটো হৈছে কমপ্লিট চিলেকশ্যন প্ৰচেছ। এতিয়া বৰ্তমান সময়ত যিহেতু এপ্লাইটো চলি আছে, 17 জানুৱাৰী 2024 মানে আজি তাৰিখৰ পৰা ইয়াৰ এপ্লাইটো চলিব। যিহেতু আমাৰ আজি ফাইনেল ৰিজাল্ট আহি গ'ল ন, তো আজিৰ পৰা নতুন পষ্টৰ বাবে এপ্লাইটো চলি যাব আৰু 6 ফেব্ৰুৱাৰী 2024লৈকে এই এপ্লাইটো চলি থাকিব। এক্সাম হ'ব আপোনালোকৰ 17 মাৰ্চত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু যিটো মেইনছ হ'ব সেইটো জুন বা জুলাইৰ ভিতৰত হ'ব। আৰু এতিয়ালৈকে এপ্লাই লিংকটো ইয়াতে মই দি আছোঁ, অলপ পিছতে আপোনালোকৰ এপ্লাই লিংকটো ইয়াতে আপোনালোকে পাই যাব। আৰু ইয়াতে চিলেবাছ বা ইয়াৰ আগৰ কুৱেশ্যন পেপাৰ সকলোখিনি ইয়াতে আপোনালোকক এভেইলেবল কৰাই দিম, আপোনালোকে চিন্তা কৰিব নালাগে। ঠিক আছে, তো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।